নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি ঘোষণা কৰা হ'ব অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। দুয়োখন ৰাজ্যত আজি পুৱাৰ পৰা আৰম্ভ হৈছে ভোট গণনা আৰু এই পৰ্যন্ত দুয়োখন ৰাজ্যত কোনটো দলে কিমান আসনত অগ্ৰগতি লাভ কৰি আছে বা দুয়োখন ৰাজ্যত কোন দলৰ চৰকাৰ হ'ব চাওঁ আহক। আজি ঘোষণা কৰা হ'ব ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱাৰ পৰা আৰম্ভ হৈছে ভোট গণনা। অৰুণাচলত সাহসীয় বিজেপিৰ মেজিক নম্বৰ 31 অতিক্ৰম। এই পৰ্যন্ত যি ভোট গণনা হৈছে এই ভোট গণনাত মেজিক নম্বৰ অতিক্ৰম কৰিছে বিজেপিয়ে। 60খন আসন বিশিষ্ট অৰুণাচলত বিজেপিৰ 35গৰাকী প্ৰাৰ্থীৰ অগ্ৰগতি আৰু লগতে ছিকিমত সাহসীয় SKMৰ মেজিক নম্বৰ অতিক্ৰম। 32খন আসন বিশিষ্ট ছিকিমত SKMৰ 28গৰাকী প্ৰাৰ্থীৰ অগ্ৰগতি আৰু শেহতীয়া তথ্য অনুসৰি অৰুণাচল প্ৰদেশত পেমা খাণ্ডু আৰু ছিকিমত প্ৰেম সিং তামাং মুখ্যমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়িছে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ পৰ্যন্ত বেগত আহিব ধুমুহা। ৰাজ্যবাসীক এই সতৰ্কবাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত পুনৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী। প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ বেগত আহিব ধুমুহা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে জাৰি কৰিলে এই সতৰ্কবাণী। অহা 3 জুন পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব মুখলধাৰ বৰষুণ। এই সময়ছোৱাত বিজুলী ঢেৰেকনি আৰু ধুমুহাৰো সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ আৰু য়েল্লো এলাৰ্ট। প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যত আহিব ধুমুহা বৰষুণ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ লমহৰ্ষক হত্যাকাণ্ড। এইবাৰ ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত ডিঙি কাটি টুকুৰা টুকুৰ কৰি জ্বলাই দিলে এইগৰাকী ব্যক্তিক। বিজেপিৰ যুৱ মৰ্চাৰ সাৰ্খী মণ্ডলৰ প্ৰাক্তন সভাপতি আছিল এই যুৱকজন আৰু লগতে জল জীৱন মিছনৰ ঠিকাদাৰ আছিল সুনীল গগৈ নামৰ এইগৰাকী যুৱক। PACৰ ঘিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক গ্ৰেপ্তাৰত সহযোগিতা কৰিছিল এইগৰাকী সুনীল গগৈয়ে আৰু উক্ত ঘটনাৰ সৈতে হত্যাকাণ্ডৰ যোগসূত্ৰ থকাৰ সন্দেহ ৰাইজৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ ওপৰত পুনৰ মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ। 3 জুনৰ পৰা ৰাজ্যৰ 6খন টলগেটত বৃদ্ধি পাব টলকৰ। মদনপুৰ, মিকিৰাতি, হাওগাঁও, নাজিৰাঘাট, বালাচেৰা, মাণ্ডেৰদিছা আৰু ৰহা টলগেটত বৃদ্ধি পাব টলকৰ। 5 টকাকৈ টলকৰ বৃদ্ধিৰ সিদ্ধান্ত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ। পৰৱৰ্তী খবৰ, অহা 4 জুনত ঘোষণা কৰা হ'ব 2024 লোকসভা নিৰ্বাচনৰ ফলাফল আৰু তাৰ পূৰ্বে 1 জুনত প্ৰকাশ পালে লোকসভা নিৰ্বাচনক লৈ এক্সিট পোল আৰু এক্সিট পোল প্ৰকাশৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। এক্সিট পোলক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কি ক'লে চাওঁ আহক। এক্সিট পোলৰ ফলাফল ঘোষণাৰ পিছতেই প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ টুইট। প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য, ভাৰতৰ জনগণে পুনৰ NDA চৰকাৰক নিৰ্বাচিত কৰিব। এই কথা মই আত্মবিশ্বাসেৰে ক'ব পাৰোঁ। সুবিধাবাদী ইণ্ডিয়াই ভোটাৰৰ মন জয় কৰিব নোৱাৰিলে। বিৰোধী জোট আচলতে জাতিবাদী, সাম্প্ৰদায়িক আৰু দুৰ্নীতিগ্ৰস্ত। এক্সিট পোল প্ৰকাশৰ পিছতে এই মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি। বানপানীত মৃতকৰ সংখ্যা 15 জনলৈ বৃদ্ধি। বিপদসীমাৰ ওপৰেৰে বৈছে ৰাজ্যৰ 3খন নদীৰ পানী। ঘূৰ্ণীবতাহ ৰেমালৰ পাছৰ বৰষুণৰ ফলত অসমত সৃষ্টি হোৱা বান পৰিস্থিতি আজিও ক্ষান্ত হোৱা নাই। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনলৈ বৃদ্ধি পাইছে।
শনিবাৰেও ৰাজ্যত আৰু 3জন লোকৰ মৃত্যু হয়। গাঁৱৰ পাছত গাঁও বানে উঠুৱাই লৈ গৈছে অসমত। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। শনিবাৰে মানুহৰ উপৰিও 89টা জীৱ জন্তু উদ্ধাৰ কৰা হয়। কিন্তু অসমৰ 3খন গুৰুত্বপূৰ্ণ নদীৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। তাত পানীৰ ধাৰ নকমিলে বান পৰিস্থিতিৰ উন্নতি হোৱাৰ সম্ভাৱনা নাই। শুকুৰবাৰলৈকে বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা আছিল 3,50,000। শনিবাৰে 6 লাখৰ সীমা অতিক্ৰম কৰিলে। নগাঁও জিলাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কেৱল তাতেই বানপীড়িত লোকৰ সংখ্যা 1.5-2 লাখৰো অধিক। SDRFৰ পৰিসংখ্যা অনুসৰি ৰাজ্যৰ কমেও 10খন জিলা এতিয়াও বানত ক্ষতিগ্ৰস্ত। বৰাক অসমৰ অন্যতম গুৰুত্বপূৰ্ণ নদী। যোৱা বৃহস্পতিবাৰৰ পৰা বিপদসীমাৰ ওপৰেৰে বৈ আছে এই নদীখন। ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰৰ উপনৈ কপিলী আৰু বৰাকৰ উপনৈ কুশিয়াৰৰ পানীও বিপদসীমাৰ ওপৰত। বহু বাট পথ, দলং আৰু ঘৰ দুৱাৰ জাহ গৈছে পানীত। বিঘাৰ পাছত বিঘা খেতিৰ মাটিও বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। আৰু শনিবাৰে অসমত বানপানীৰ ফলত মৃত্যু হোৱা 3জন নতুন লোক হৈছে অসমৰ কাছাৰ জিলাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বাসিন্দা। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দুৰ্যোগ প্ৰশমন বাহিনীৰ সদস্যসকলে দিনে নিশাই উদ্ধাৰ অভিযান চলাই আছে। আৰু বানপানীৰ ফলত বহু ঠাইৰ লগত যোগাযোগ হেৰাই গৈছে। ৰেলৰ চলাচল যথেষ্ট প্ৰভাৱান্বিত হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ। APSC পৰীক্ষাৰ কেলেংকাৰীত অভিযুক্ত আন এজন ৰাজপত্ৰিত বিষয়াক নিলম্বন কৰা হৈছে। এইবাৰ নিলম্বন কৰা হৈছে নিয়োগ বিষয়া মৃদুল হাজৰিকাক। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনে গঢ়িলে অভিলেখ। বিশ্বৰ আটাইতকৈ ব্যয়বহুল নিৰ্বাচনৰ ৰেকৰ্ড। এই নিৰ্বাচনত আনুমানিক খৰচ প্ৰায় 1.35 লাখ কোটি টকা। চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজে দাবী কৰিছে যে ভাৰতৰ বৰ্তমানৰ লোকসভা নিৰ্বাচনে সকলো অভিলেখ ভংগ কৰি বিশ্বৰ আটাইতকৈ ব্যয়বহুল নিৰ্বাচনত পৰিণত হৈছে। সংস্থাটোৰ হিচাপ অনুসৰি চলিত নিৰ্বাচনত 1.35 লাখ কোটি টকা খৰচ হৈছিল। আৰু সেই অনুসৰি প্ৰতিটো ভোট সংগ্ৰহৰ বাবে 1,400 টকা খৰচ হৈছিল। বৰ্তমানৰ লোকসভা নিৰ্বাচনে খৰচৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক অতিক্ৰম কৰিছে। 2020 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ব্যয় হৈছিল 1.20 লাখ কোটি টকা। চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ হিচাপ অনুসৰি 2019 চনৰ লোকসভা নিৰ্বাচনত 55ৰ পৰা 60,000 কোটি টকা খৰচ হৈছিল। আৰু সংস্থাটোৰ মতে বিজেপিৰ পৰা কংগ্ৰেছ সমাজবাদী পাৰ্টিলৈকে ভোটাৰৰ হৃদয় জয় কৰিবলৈ কোনো দলেও খৰচৰ কথা চিন্তা নকৰে। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। পুনৰ দুখন ৰেলৰ মাজত প্ৰচণ্ড মুখামুখি সংঘৰ্ষ। পুৱা প্ৰায় 4 বজাত সংঘটিত হৈছে এই ঘটনা। দেশত পুনৰ সংঘটিত হ'ল আন এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। দুখনকৈ ৰেলৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। আৰু এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে 2জন লোক পাইলট। পুৱা প্ৰায় 4 বজাত মালবাহী ৰেলৰ মাজত মুখামুখি সংঘৰ্ষ। আৰু এই দুৰ্ঘটনাত ৰেল দুখনৰ বিস্তৰ ক্ষতিসাধন হৈছে। এখন যাত্ৰীবাহী ৰেলতো খুন্দা দুৰ্ঘটনাগ্ৰস্ত ৰেলখনৰ। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল যাত্ৰীবাহী ৰেলখনৰ যাত্ৰীসকল। পাঞ্জাৱৰ ফতেহগড় চাহিবত এই ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, ঢকুৱাখানাত বিজেপি নেতাৰ হত্যাকাণ্ডক লৈ তৎপৰ অসম আৰক্ষীৰ DGP GP সিং। DGPৰ নিৰ্দেশত ইতিমধ্যে ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে CID আৰু ফৰেনচিকৰ এটা দল। উল্লেখযোগ্য যে শনিবাৰে নিশা বিজেপি নেতা সুনীল গগৈক শিৰচ্ছেদ কৰি হত্যা কৰা হৈছিল। আৰু হত্যাৰ পিছত মৃতদেহটো জ্বলাই দিছিল দুৰ্বৃত্তই। সুনীল গগৈ বিজেপিৰ কিষাণ মৰ্চাৰ মণ্ডল সম্পাদক আছিল।